মহানগৰীৰ পাৰ্শ্বৱৰ্তী বগৰাত দুটা ফৈদৰ মাজত সংঘাত আসাম ৰাইফলছৰ 450 বিঘা ভূমিত কাম-কাজক কেন্দ্ৰ কৰিয়ে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ উল্লেখযোগ্য যে স্থানীয় তিনিখন গাঁও ক্ৰমে হলেছালা পাছনিয়াপাৰা আৰু পূব পাছনিয়াপাৰাৰ ৰাইজে এক বৃহৎ ভূমিখণ্ড আসাম ৰাইফলছক বিক্ৰী কৰিছিল আৰু সেই সময়ত হোৱা আলোচনা মৰ্মে ইয়াত হবলগীয়া কাম-কাজৰ ক্ষেত্ৰত তেওঁলোকক অগ্ৰাধিকাৰ দিয়া হ'ব কিন্তু পৰৱৰ্তী সময়ত কেইগৰাকীমান দালাল প্ৰকৃতিৰ লোকে ৰাইজক অন্ধকাৰত ৰাখি কাম-কাজ কৰাৰ চেষ্টা কৰে তেওঁলোকে অতি গোপনে আইজলৰ ষ্টাৰ্ন ট্ৰেডিং কৰ্পোৰেচন নামৰ এক ঠিকাদাৰী প্ৰতিষ্ঠানৰ পৰা কাম-কাজৰ নিবিদা গ্ৰহণ কৰে আৰু আজি আসাম ৰাইফলছৰ উক্ত ভূমিত মাটি পেলাবলৈ অহাৰ সময়তে ৰাইজে বাধা প্ৰদান কৰাত এই পৰিস্থিতিৰ সৃষ্টি হয় পিছত আজাৰা আৰক্ষীয়ে কাম বন্ধ কৰি দিয়াত পৰিস্থিতিৰ সামকাতে দুই পক্ষৰ আলোচনা নোহোৱালৈকে এই ভূমিত কোনো কাম নহব বুলি আৰক্ষীয়ে জানিবলৈ দিছে আমি তিনিখন সভা লগ লাগি আমাৰ যিখিনি লোকেল লৰা আছে ঠিক আছে তেখেতসকলৰ লগ লাগি আমি কামটো কৰিম আমাৰ এনেকুৱা কোনো উদ্দেশ্য নাই যে কামটো বন্ধ কৰাৰ কোনো উদ্দেশ্য নাই আমাৰ উদ্দেশ্য এটাই আমি তিনিখন গাঁও লগ লাগি কামটো কৰিম আমাৰ বেলেগক কোনো উদ্দেশ্য নাই কাম কৰাৰ উদ্দেশ্য নাই এতে আমাৰ প্ৰধান উদ্দেশ্য তিনিখন লগ লাগি কাম কৰা বেলেগক